নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ বহুত স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে, গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। আজি ভিডিঅ'টো আপোনালোকে থাম্বনেইলখন দেখি নিশ্চয় গম পাইছে। আজি টপিকটো হৈছে ডিঙিত মাছৰ কাঁইট লাগিলে গুচোৱা মায়ঙৰ এটা শক্তিশালী মন্ত্ৰ। গতিকে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। মাছ সকলোৰে এবিধ প্ৰিয় খাদ্য, আৰু এই মাছ খাওঁতে বহুতো সময়ত বহুতৰে ডিঙিত কাঁইট লাগি বহুতো দুৰৱস্থা হয় আৰু কেতিয়াবাতো ডক্তৰৰ ওচৰলৈকে যাব লগা হয়। গতিকে আজিৰ পৰা তাৰ কোনো ভয় নাই, কাৰণ আজি লৈ আহিছোঁ মাছৰ কাঁইট গুচোৱা মায়ঙৰ এটা শক্তিশালী মন্ত্ৰ। গতিকে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। মন্ত্ৰটো হৈছে শ্ৰী কৃষ্ণায়ে নমঃ। গজিলে শিমিলাই দুই পাত লৈ, তাতে ল'লে কুৰুৱাই ভেঁচা। কুৰুৱায়ে ভেঁচা লৈ আনে কিৰিংকাই পাখি। অমুকাৰ ডিঙিত মাছৰ কাঁইট যি যায় ভাটি। মোৰ হাক গৰুৰ ডাক, মই অমুকাৰ ডিঙিত মাছৰ কাঁইট লগা জাৰিছোঁ পানী হৈ পৰ। মন্ত্ৰটো হৈছে এই মন্ত্ৰটো। এই মন্ত্ৰটো যেতিয়া আপুনি পাঠ কৰিব, যোনজন মানুহৰ ডিঙিত কাঁইট লাগে, আপুনি হাতত অকণমান মিঠাতেল লৈ সেই ব্যক্তিজনৰ ডিঙিত লগাই পেলাই আপুনি হাতেৰে সেই কাঁইট লগা ঠাইখিনি লাহে লাহে মালিচ কৰি আপুনি মন্ত্ৰটো পাঠ কৰিব, আৰু ভগৱানৰ কৃপাত অতি সোনকালে কাঁইটডাল ভিতৰলৈ সোমাই যাব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।